আজি যেটো মধ্য গুৱাহাটী সমষ্টি সেই সমষ্টিত 1.5 লাখ অনা অসমীয়া আছে আৰু 40,000 অসমীয়া আছে আজি 1.5 লাখ অনা অসমীয়াৰ কবলত পৰিছে 40,000 অসমীয়া আৰু তেখেতসকলে আমাক কৈ আছে আমি বোলে বিদেশী সমস্যাৰ পক্ষত আছো আসলতে হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত পৰি এইবিলাক অসমীয়া মানুহৰ হিৰাই হিৰাই ৰন্ধে মজ্জাই জাতি দুইটা সোমাই গৈছে আৰু ইয়াত কিছুমান নিৰপেক্ষ মানুহ বহি আছে এওঁলোকে চৰকাৰক প্ৰশ্ন কৰিব লাগে 10 বছৰ চৰকাৰত থাকিল এওঁলোকে বিৰোধীক প্ৰশ্ন কৰে কি ধৰণৰ নিৰপেক্ষ বিচাৰক আপোনালোক এবাৰ নিজক সুধি চাওক আইনাত নিজৰ মুখ চাওক এবাৰ আপোনালোকে আজি কুন্কি চৌধুৰী আজি কান্দি আছে আজি এজনী অসমীয়া ছোৱালী 1.5 লাখ অনা অসমীয়া হাতত অসহায় হৈ পৰিছে আপোনালোকৰ বুকুত দুখ লাগে নাই আপোনালোকৰ বুকুত অসমীয়াটো নাই আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত পৰি আপোনালোকৰ জাতিটো ইটা হিৰাই মজ্জাই ৰন্ধে সোমাই গৈছে DNA নষ্ট হৈ গৈছে আপোনালোকৰ